Hello, welcome to Royal Enfield. বয়া Actually, আজি এখন বিশেষ বাইক এখন লঞ্চ কৰিব লৈছে তো এইখন বাইকৰ কাৰণে মই আৰু মোৰ লগত থকা সকলো ৰয়েল এনফিল্ড লগত বিকি হা ৰৈ আছিলে লঞ্চিঙৰ কাৰণে ব'লক ভিতৰলৈ গৈ আমি দেখুৱাই আছোঁ অ'কে তো এখন 650 ছুপাৰ মিটিঅৰ আজি লঞ্চ হৈছে শিৱসাগৰ ৰয়েল এনফিল্ড ডিলাৰ আৰু চবেই এটা তেওঁ কি কয় বাইকৰ ওপৰত উঠা এটা মানসৰে চবেই নিজৰ আশা পূৰণ কৰিছে আৰু এখেত হ'ল আমাৰ ৰয়েল এনফিল্ড শিৱসাগৰ মৰাণ উইথ আমগুৰি ডিলাৰৰ অ'নাৰ মিষ্টাৰ ৰাজ হাজৰিকা ভালনে আপোনাৰ অ'কে অ'কে তো ৰাজ আমি সুধিম ইয়াৰ বিষয়লৈ তো বিকি আছে বিকি ব'লা আমি আৰম্ভ কৰোঁ অ'কে 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 অঁ উঠা অ'কে অঁ গৈছোঁ বঢ়িয়া লাগিছে দেই মজা লাগিছে মোক বাইকখনৰ কেনা লাগিছে ভাল লাগিছে যদি ভাল লাগিছে কমেণ্ট কৰিব তেতিয়া মই লগাই কিনিম পইচাটো বহু নাই বহু নাই নাই হ'ব একো নাই হ'ব একো নাই অঁ সেইখিনি বাৰু মেনেজ হৈ যাব কিবা এটা হয় নাই অঁ একচুৱেলি বহুত বহল দেই চকাটো বহুত বহল আৰু ডাবল চাইলেঞ্চাৰ অঁ শুনা য়েছ দাদা বিকি আৱাজটো শুনিম আমি অ'কে আৱাজটো শুনাব এতিয়া গাইজ আৱাজ আৱাজ 650 মেট্ৰ'খন কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে অ'কে প্লেনিং আছে নি লোৱা অ'কে তো এনফিল্ড আছে নি বাইক অ'কে ঠিক আছে তো চবেই একচুৱেলি 650 ছুপাৰ 650 চাবলৈ আহি চাহ গ্ৰহণ কৰি আছে বঢ়িয়া এখন বাইক এখন মেট্ৰ' অ'কে হাই ৰাজু এতিয়া আমাৰ কাৰণেও চাহ আৰু কিবা কিবি লৈ আহিছে তেওঁলোকে খাবলৈ এয়া আৰু বৰুণা হাতখন চব কিমান ডাঙৰ লাগিছে আজি পুৰা বাইচত তুলিয়াই দিছে মোলে চাহ নাই যে মোলে মোকে দিয়া নাই অঁ দিয়ক অঁ ঠিক আছে একো নাই হ'ব একো নাই তো ফ্ৰেণ্ডছ এতিয়া চাহটো খাই লওঁ আমি দুটাই আৰু বৰুণদাৰ হাতখন দেখিলে মানে কিমান ডাঙৰ লাগিছে এই চাওক বাপৰে এইখন হাত নে কি তো ফ্ৰেণ্ডছ এই আমাৰ কাৰণে আনিছে কেক পকৰি আৰু কিবা এটা কি বুলি কয় এইটো চেণ্ডউইচ থেংক ইউ দেই থেংক ইউ তো ফ্ৰেণ্ডছ এতিয়া আমি দুটাই মানে আমি খাবলৈ জন্ম হৈছোঁ বৰুণদা আৰু মই খাবলৈ জন্ম হৈছোঁ সেইকাৰণে খাবলৈ আৰু খাই থাকিম বৰুণদা আজি চিঙৰা খাব নি আমি চিঙৰা খায় নাই এতিয়া মই বেলেগত ঠিক আছে অ'কে শুভহিন্দকে যেতিয়া ক'লে খাব নালাগে বুলি বাদ দিছোঁ তো ফ্ৰেণ্ডছ এয়া এজন পুৰণা বন্ধু আৰু পুৰণা বন্ধু হেলমেট পিন্ধি লৈছে ইয়াতে যাতে পুলিচে তাক নধৰে ট্ৰেফিকে তাক নধৰে এয়া মই বহুত দিনৰ পৰা ইয়াক বিচাৰি আছোঁ মোক কিবা এটা খুৱাম বুলি কৈছিলে কিন্তু সেইদিনাৰ পৰা সি নাইকিয়া হৈ থাকিলে মজা চব ৰাছিয়ান মানুহ এটা কেনেকৈ বাইকখন চলাইছে দেখিছে একদম চপৰাই গোটেইটো ৰাছিয়ানে আৰু অ' মা অ' ইয়ে কি হ'ল গাইজ বৰুণা দুবাৰ খালেইচোন আপুনি দুবাৰ নহয় এইটো তিনিবাৰ বাপৰে এইখিনি খাবলৈ আছে শেষ কৰিবলৈ আছেই এনেই বডি হৈছে নি ইমান ডাঙৰ চক বাইচেপ চক নাবে একচুৱেলি চিঙৰা আহিলোঁ নহয় সেইকাৰণে একেটা কথাই হ'লগৈচোন গৈ থৈ একো নাই এইটো সোমাই আছে সিহঁতে সোমাই আছে ফ্ৰেণ্ডছ আমাক ভালকৈ বাইকখনৰ বিষয়ে দাদাজনে ক'ব তেওঁৰ নামটো মোৰ নামটো বিশ্বজিৎ গগৈ হয় তো ডেফিনেটলি মই ছুপাৰ মিটিঅৰ 650 আজি আমাৰ শিৱসাগৰত লঞ্চ হৈছে ফৰ দ্য ফাৰ্ষ্ট টাইম তো ছুপাৰ মিটিঅৰ 650 বিষয়ে মই কিছুমান কথা ক'ব বিচাৰিছোঁ ছুপাৰ মিটিঅৰ এইটো যোনটো মডেলটো আছে আপোনাৰ ওচৰত আপোনাৰ ছুপাৰ মিটিঅৰ 650 এইটো S12 ব্লেক হয়
which is the solo riding position কাৰণে ইয়াক বিশেষকৈ বনোৱা গৈছে তো মটৰচাইকেলখন আপুনি ফৰ দ্য ফাৰ্ষ্ট টাইম ৰয়েল এনফিল্ডে আপোনাৰ LED হেডলেম্প ইন্ট্ৰডিউচ কৰিছে এইটো এটা প্ৰিমিয়াম ফিচাৰ নতুনকৈ আপোনাৰ ইন্ট্ৰডিউচ কৰা গৈছে ৰয়েল এনফিল্ডত ইভেন আপোনাৰ USD ফক ছাছপেনশ্যন আপোনাৰ আহিছে মটৰচাইকেলখনত মটৰচাইকেলখন যেতিয়া আপুনি চাব উইচ লুকছ বিগছ এণ্ড বেৰেজ আৰু ইয়াৰ যোনটো ডিজাইনটো বনোৱা গৈছে ডিজাইন প্ৰপ'ৰ্চনটো ৰয়েল এনফিল্ডৰ DNA মেইনটেইন কৰি এইটো প্ৰপাৰ আপোনাৰ এখন ক্ৰুজাৰ মটৰচাইকেল হয় আৰু ইয়াত ডিজাইন কৰা গৈছে এটা আৱাৰ গ্লাছ ডিজাইন হয় যোনটো আপোনাৰ টেংক চাইডটো আপোনাৰ বহল থাকে নেৰ' হৈ যায় আপোনাৰ চিংগল পজিশ্যনত আৰু বাকীটো আপোনাৰ ওলাই যায় সেইটো আপোনাৰ বহল হয় ট্ৰাইড এণ্ড টেষ্টেড আপোনাৰ কণ্টিনেণ্টেল GT আৰু ইণ্টাৰচেপ্টাৰৰ ইঞ্জিনটোৱে ইউজ কৰা গৈছে পেৰেলেল টুইন 648cc ইঞ্জিন আপোনাৰ এলয় হুইলছ আছে ফ্ৰণ্ট আৰু বেক চাইডে যোনটো বেক চাইডৰ আপোনাৰ টায়াৰ পজিশ্যন যেতিয়া আপুনি চাব এইটো বহুত ৱাইড হয় উইচ ইজ গুড ফৰ ক্ৰুজাৰ ক্ৰুজাৰ মটৰচাইকেলৰ বেলেঞ্চটোৱে নিজৰ টায়াৰতে গম পোৱা যায় যিমানে বহল থাকে সিমানে আপোনাৰ ৰোড কমফৰ্টেবল হয় আৰু এটা ৱাইড টায়াৰ ছেকশ্যন যেতিয়া আপোনাৰ মটৰচাইকেল এখনত পোৱা যায় তেতিয়া আপুনি কমফৰ্টেবল ৰাইড এটাৰ কাৰণে ক্ৰুজিং কৰিবলৈ আপুনি ভাল পাব ইভেন আপোনাৰ যেতিয়া আপুনি চাইলেঞ্চাৰ্ছবিলাক চাব এইটো এটা কাঠি চাইলেঞ্চাৰ্ছ ব্যৱহাৰ কৰা গৈছে উইচ লুকছ স্লিক আৰু ৰয়েল এনফিল্ডত কিছুমান প্ৰিমিয়াম ফিচাৰ্ছ এড কৰা গৈছে এতিয়া আপুনি চাব ইয়াতে এলুমিনিয়াম ফিচাৰ্ছ ইয়াতে আহিছে এইটো আপোনাৰ যোনটো ছুইচ ডিজাইনটো আছে এইটো আপোনাৰ কিউব ছুইচ ডিজাইন বুলি কয় ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ্ছটোত আপোনাৰ ট্ৰিপাৰ নেভিগেশ্যন ছিষ্টেমটো লগতে আহে মটৰচাইকেলখনত এতিয়া যেতিয়া মই ৱেইট ডাইমেনশ্যনটো ক'ম এই মটৰচাইকেলখন আপুনি ভাবিব যে মটৰচাইকেলখন বহুত হেভি হয় বাট 241 kg ইয়াৰ কাৰ্ব ৱেইট হয় বাট দিছ মটৰচাইকেল এইটো মটৰচাইকেলত যেতিয়া আপুনি বহি চাব মটৰচাইকেলখন আপুনি সেই ৱেইটটো ফিল নহয় কাৰণ কিয় কাৰণে আজি এই চেচিছটো এনেকুৱাকৈ ডিজাইন কৰা গৈছে যে আপোনাৰ গোটেই মটৰচাইকেলখনৰ ৱেইট ডিষ্ট্ৰিবিউশ্যনটো বেলেঞ্চ কৰি আপোনাৰ এটা প্ৰপাৰ ক্ৰুজিং ৰাইডিং পজিশ্যনৰ কাৰণে আপোনাৰ এই মটৰচাইকেলখন বেলেঞ্চ হৈ থাকে যেতিয়া আপুনি মটৰচাইকেলখন চাব তো ইয়াতে আপোনাৰ ব্ৰেকিং চিষ্টেম যোনটো এড কৰা গৈছে আপোনাৰ ফ্ৰণ্ট চাইডে যোনটো আছে এইটো আপোনাৰ 320 mm ডিছ চাইজ দিয়া গৈছে এণ্ড 300 mm ডিছ চাইজ দিয়া গৈছে আপোনাৰ ৰিয়াৰ চ' এইখন ফাৰ্ষ্ট টাইম LED লাইটছ ইণ্ট্ৰডিউচ কৰা গৈছে এভৰিৱেৰ আৰু এটা ৰয়েল এনফিল্ডে এতিয়া এটা নতুনকৈ ষ্টাৰ্ট কৰিছে যে আপোনাৰ এটা মটৰচাইকেলখনৰ প্ৰিমিয়াম লুকছ দিবৰ গ'লে ক্লিন ৱায়াৰ ফ্ৰী লুকছ দিয়া গৈছে তো আপোনাৰ ৱায়াৰ্ছবিলাক আপোনাৰ বাহিৰতে ওলাই নাথাকে এটা কনচিল হৈ থাকে কিছু প্ৰিমিয়াম চ' ডেফিনেটলি এইটো এটা মটৰচাইকেল আপোনাৰ ক্ৰুজাৰ ছেগমেণ্টত এটা গেম চেঞ্জাৰ হ'ব দিছ মটৰচাইকেলৰ এইটো মটৰচাইকেলৰ আপোনাৰ এটা বহুত ডাঙৰ হিষ্ট্ৰীও আছে DNA আপোনাৰ টাইমলেছ ডিজাইন ব্যৱহাৰ কৰা গৈছে ৰেট্ৰ' টাইমলেছ লুকছ ব্যৱহাৰ কৰা গৈছে আৰু কামিং ফ্ৰম দ্য থাণ্ডাৰবাৰ্ড ছেকশ্যন যেতিয়া এটা ক্ৰুজাৰ মটৰচাইকেল আমাৰ ৰয়েল এনফিল্ডত আহিছিলে ফ্ৰম দ্য থাণ্ডাৰবাৰ্ড টু মেটিঅ' এইখন এতিয়া আপোনাৰ যোনটো আছে এইখন আপোনাৰ ছুপাৰ মেটিঅ' 650 হয় উইচ কেন চে যে আমি এটা ডাঙৰ ভায়েক পাইছে হয় ডাঙৰ বাইক পাইছে আপোনাৰ ছুপাৰ মেটিঅ' 650 আৰু ইয়াৰ মাইলেজটো কিমান হ'ব ইয়াৰ মাইলেজটো নিয়াৰ পৰত আপোনাৰ 25 to 30 দেখাব ইয়াৰ যোনটো পেট্ৰলৰ কেপাচিটি হয় সেইটো 15.1 লিটাৰ হয় আৰু 3.1 লিটাৰ আপোনাৰ ৰিজাৰ্ভত থাকে ইয়াৰ হয় তো ডেফিনেটলি আপোনালোকে আহক টেষ্ট ৰাইড কৰিব মটৰচাইকেলখন কেনেকুৱা পায় আৰু এটা ক্ৰুজিং জেনৰা এটা নতুনকৈ ষ্টাৰ্ট হৈছে ফিল লৈছোঁ কেনেকুৱা পায় হয় ভাল লাগিছে কোৱাৰ কাৰণে থেংক ইউ আমাক এইখিনি কোৱাৰ কাৰণে আকৌ নামটো আপোনাৰ আকৌ এবাৰ কওকচোন থেংক ইউ থেংক ইউ ছ' মাছ থেংক ইউ ভাল লাগিছে মজা মিলিছে দেই বাইকখন সঁচাকৈ মানে ভৰিটোৰ লগত আৰু হাতটোৰ লগত পূৰা বাইকখন মানুহটোৰ লগত মিলিছে বডি ডাঙৰ হাত ডাঙৰ মজা হয় মজা লাগিছে আমাকৰ নিচিনা নহয় মানে তেখেতে গোটেইটো কপাই দিয়ে যে এইখন মানে ইমান হেভি হয় যদিও তাৰমানে ইমান চফ্ট নহয় মানে মানিব লাগিব মাখান তেনেহ'লে আপোনাৰখন থৈ এখন লৈ যাওঁ নেকি দিয়া মাৰিব ধুনীয়াকৈ সজাই মেলি মাখান বুলি কৈছে মাখান
একচুৱেলি যাৰ যাৰ ইচ্ছা আছে এনফিল্ড লাভাৰটো যাক যাক লাগে বাইক তো এইখন নতুন লঞ্চ নতুন বাইক আপোনালোকে আহি এইখন বুক কৰক আৰু লৈ যাওক মজা মজা চলাই মানে একদম টাৰ্মিনেটৰ আৰ্নলেজে চলাই টাৰ্মিনেটৰ বাইক লুক বাইকখন কিন্তু মোৰ লগত বেছি মিলিছে মানে যি ক'লেও মোৰ লগত মিলিছে অঁ লম্বু আছে না আমাৰ বিকি লম্বু আছে না তো গাইজ আপোনালোকে শুনিলে বৰুণাই কৈ আছে চাউণ্ডটো বহুত ধুনীয়া বুলি মই ইমান বাইকৰ বিষয়ে ইমান নাজানো মই ইমান চলোৱা নাই কিন্তু তেওঁৰ এক্সপিৰিয়েঞ্চ ভালকৈ থাকিব এইখনত একদম ভাইব্ৰেশ্যন নাই বহুত অফে কৰি দিলে যে কি হ'ল ভাইব্ৰেশ্যন নাই ধুনীয়া মজা লাগিছে বাইচেপ জিলিকিছে পেটটো জিলিকিছে পেটটো কমাব লাগিব আৰু মানে আগলৈ দিব পাৰে বা কমফৰ্টেবল মানে এইখন আমাৰ কি বুলি ভাবিছে 350 ষ্টৰ্ম অ'কে ডেজাৰ্ট ষ্টৰ্ম চাগে এখন অ'কে এইখন লুক তো ফ্ৰেণ্ডছ এখন হেল'জেন লাইট খালি কিন্তু মজা এখনো মজা এইখন কি বৰুণা 650 অ'কে এইখন মানে মোৰ ফেভৰেট বাইক আৰু এখন আছে মিষ্টাৰ ক্লিন এইখন চলাবা আৰু মজা লাগিছে আপোনাৰ ফেন হয় চবেই আপোনাক ভাল পায় আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে চবেই তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে আলহী বহুত আছে আৰু এইখন কি বাইক হয় মানে ইয়াৰ তলৰ হেৰিটো মানে চিচিটো কম আৰু খালি আৰু এইখন ক্লাছিক 350 নতুন মডেলৰ এখন আৰু কি আছে হেলমেট অ'কে হিমালয়ান স্ক্ৰেম এইখন এখন এইখন বহুত স্পৰ্টিং বাইক কালাৰ মানে উঠকচোন ভাল লাগিব চাগে চাওঁনে তো গাইছে এইজন আমাৰ ঘৰৰ ওচৰ আমাৰ এইজন আমাৰ ঘৰৰ ওচৰ মানুহ তো বাকীসকলে এইবিলাক বন্ধুৱেই আৰু এইজনত অঁ মজা লাগিছে খালি সৰু লাগিছে বাইকখন আপোনাৰ কাৰণে সৰু লাগিছে সঁচাই চাইকেল টাইপ লাগিছে আপোনাৰ লগত এখন চাইকেল বিদ দিয়া অঁ ইমান ডাঙৰ বডি আৰু চাইকেল টাইপ নালাগিব নি এখন মোৰ নিচিনা ক্ষীণমিনবিলাকৰ কাৰণে ভাল হ'ব ভালে লাগিছে মানে মানে হেণ্ডেল যিটো ডিষ্টেঞ্চ স্পৰ্টি লুক হয় গৈ ভাল লাগিব কিন্তু চলাই ভাল লাগিব আৰু কিবা দেখুৱাব কৈছোঁ দৰ্শকলে আছে টি চাৰ্ট কিছুমান আছে আৰু হেলমেট আছে যদি আপোনালোকে ল'ব খোজে মানে কি আৰু ভাল লাগিছে দেই সৰু এইটো ইমান টিকলা ৰয়েল এনফিল্ড নে টিকলা আৰু বুলেট চক সৰু বুলেট আমাৰ শিৱসাগৰ বিশেষ মই বিশেষ কেলৈ কৈছোঁ আমাৰ বহুত প্ৰিয় মিষ্টাৰ ৰাজ হাজৰিকা যি আমাৰ ৰাজ হাজৰিকা এনফিল্ডৰ অ'নাৰ হয় তো আমি দুখামান ৰাজ দাব আমি শুনোচোন না আপোনাৰ অভিজ্ঞতা মানে এই বাইকখনক লৈ বা মানে ৰয়েল এনফিল্ডক লৈ আপোনাৰ অভিজ্ঞতা অকণমান কওক মানে কেনেকুৱা ধৰণৰ ফিল হয় আমাৰ ইয়াত মানে এইখন বাইকৰ ওপৰত ক'ম নে কওক এইখন বাইকৰ ওপৰত এনফিল্ডটো মই কি ক'ম আৰু হয় হিন্দীত যে কয় ছা গয়া হয় এতিয়া চাব আপুনি বাকীবোৰ বাইক মানে মই নাম নলওঁ কিন্তু বাকীবিলাক বাইক আপুনি যদি ৰাস্তাত দেখে কিন্তু ই ৰয়েল এনফিল্ডৰ যিটো এটা গ্ৰেভিটি বা ছাল এটা আছে সেইটো নাপায় হয়নে এইটো সঁচা কথা চ' এইটো মানে আৰু দিনে সদায় উইথ কামিং ডেইজ এইটো মানে ইম্প্ৰুভ কৰি গৈ আছে
আৰু আমাৰ যিজন একচুৱেলি যিজন টপ বছ হয় তেওঁৰ নামটো হ'ল সিদ্ধাৰ্থ লাল। তেওঁ নিজে এটা ৰাইডাৰ হয় আৰু তেওঁ নিজে ডিজাইন কৰে বাইকবোৰ, নিজে চলায়, নিজে টেষ্ট কৰে। চ' তেওঁ প্ৰফিটটো ইমান ইম্পৰ্টেণ্ট নহয় তেওঁৰ কাৰণে কোৱালিটিটো বহুত বেয়া। ত' সেইটো কাৰণে ৰয়েল এনফিল্ড আপুনি দেখিছে টাচ দিছ ইজ গ্ৰয়িং বাই দ্য ডে। হয়, সেইটো সঁচা কথা। অ'কে চ' ছাৰ একচুৱেলি 650 বিফলে কওকচোন এইখন লৈ আপোনাক কেনেকুৱা লাগিছে বা 650 মানে এইখন বাইক আপুনি ৰয়েল এনফিল্ডে এইখন প্ৰায় 2 বছৰমান লাগিছে ইয়াতে ডিজাইন কৰোঁতে, অকল ডিজাইন কৰোঁতে 2 বছৰ লাগিছে এইখন বাইক। তাৰপিছত বিভিন্ন ধৰণৰ ৰাইডত আমাৰ যিবিলাক টপ এক্সপাৰ্ট আছে যদি ৰাইডাৰবিলাকৰ কথা পাতিছে, বেলেগ বাইক চাইছে। এইখন ধৰক আপুনি হাৰ্লি বা ইণ্ডিয়ানৰ পৰা ইনস্পায়াৰ হৈ যায়, কিন্তু নকল মাৰা নাই। আপুনি মন কৰিছেনে? এতিয়া ধৰক এইখন যদিও মানে বহুতে কয় হাৰ্লি নিছে, কিন্তু আল্টিমেটলি এইখন পুৰা চিগনেচাৰ ৰয়েল এনফিল্ড বাইক হয়। চ' এইখনৰ বিষয়ে মই কি ক'ম আৰু এইখন আজিলৈকে ৰয়েল এনফিল্ড যিমান বাইক হ'ল এইখন বেষ্ট, এইখন বেষ্ট। আৰু এইখন চলাই চালোঁ নিজে, ল'বলৈ মই উত্ৰাও হৈ আছোঁ, কিন্তু ল'ব পৰা নাই। আপোনাৰ কিন্তু মানে ইমানে ডিমাণ্ড এইটো বুকিং হৈ গৈছে। সেইকাৰণে মানে এখন যোনে বুক কৰিব তাৰপিছত তাৰপৰাই সেইকাৰণে মই বুক কৰোঁতে অকণ দেৰি কৰিলোঁ, ভুল হৈ গ'লো, কিন্তু বৰ্তমান বুক কৰিলোঁ। এতিয়া মই এখন আপোনাৰ কালাৰটো কি লৈছে আপুনি? মই লৈছোঁ চেলেষ্টিয়েল গ্ৰীণ। চেলেষ্টিয়েল গ্ৰীণ ভাল লাগিব এইটো। ডুৱেল টোন হয়, গ্ৰীণ আৰু ব্লেক মিক্স। তাৰ কাৰণে শুভেচ্ছা থাকিলে আপোনাক। থেংক ইউ ৰাস্তা থেংক ইউ। এতিয়া মোক সুধিবলৈ আপুনি যে এখন চলাই আছে গৰুণা কেনেকুৱা লাগিছে আপোনাক কওক? কেনেকুৱা লাগে? মই তোমাৰ ইমান চলোৱা নাই। তো একচুৱেলি কি হয়, মোৰ ওচৰত এখন ক্লাছিক আছে আৰু এখন মেট্ৰ' আছে 350। তো মই কৈছোঁ ফিল্ডটো মানে মই কি ক'ম, মানে এনফিল্ড চলাই পাইছে সি ফিল্ড কেতিয়াও ক'ব নোৱাৰে হা। তো একচুৱেলি মই যেতিয়া 2খন বাইক চলাইছোঁ, তো এইকেইখনৰ লগত মানে মোৰ মতে বেলেগ বাইকবোৰ কম্পেয়াৰ কৰিব নাযায়। আৰু লগত ইয়াৰ ৰাইড, ইয়াৰ কমফৰ্টেবল, ইয়াৰ চাউণ্ড আৰু কোৱালিটি, চব কোৱালিটি। একচুৱেলি কি হয়, 7 ষ্টাৰ হোটেলত খালে যিটো ফিল হয় মানে সেইটো ফিল তাতকৈ বেছি ফিল। তুমি বুলিয়ে কৈছো হয়। নাই কওক। এইখন বাইক তুমি ল'বই লাগে, কেলে মই কৈছো না ইয়াত যদি ছোৱালীজনী বহাবা তোমাৰ গাত ধৰিবই লাগিব, বেলেগ ধৰিবলৈ জেগা নাই। ঠিকে হয়, এইটো হয় ঠিকে নাই নহয়, ধৰিবলৈ ক'ত ধৰিব, ধৰিবলৈ জেগাই নাই। বহুত ধুনীয়া এটা মানে বাইকখন কেলে ল'ব লাগে, কিমান ধুনীয়া পইণ্ট সেইটো ন। ফ্ৰেণ্ডছ, আজিৰ ব্লগটো আমি ইয়াতে শেষ কৰিছোঁ। আমাৰ লগত এজন দাদাও আছে, লগ পালে ভাল লাগিলে। আৰু বৰুণাটো বঢ়িয়া ভালকৈ দেখিছে আৰু বাইকখনটো দেখিলেই যি পালোঁ দেখুৱালোঁ। গতিকে আপোনালোকে যদি ল'ব খোজে তেনেহ'লে আমাৰ শিৱসাগৰ শ্ব'ৰুমলৈ আহিব পাৰে আৰু আমাক কণ্টেক্ট কৰিলেও পাব, আমি যি কৰিব লাগে কৰি দিম। তো আজিলৈ ব্লগটো আমি ইয়াতে শেষ কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ৰেগুলাৰ হয়নে? জেং বাইক এখন লৈ আছোঁ, আমি অতি সোনকালে লৈ আছোঁ। আপোনালোকে খালি অলপ ছাপোৰ্ট কৰিব। থেংক ইউ।